কাৰখন জোৰত চলাইছ মাৰত পেচাব ওলাই যাব, মাৰত গৰম পানী ওলাই যাব। তেজেৰে গা ধোৱা গ'ল, তাৰ মানে কিহেৰে গা ধোৱা গ'ল? তেজেৰে গা ধোৱা গ'ল মানে হ'ল ধুবুৰী। অসমৰ অভয়াৰণ্যসমূহ আৰু অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ কথা পৰীক্ষাত অহা দেখা যায়। বাট দ্য থিং ইজ ডেট এইখিনি কথা মুখস্থ নৰয়, পাব চবতে। আপুনি ChatGPT মাৰক, গুগল মাৰক, ইউটিউবত চাওক, আপুনি চবতে এইবোৰ বস্তু পাব। বাট দ্য থিং ইজ ডেট আপোনাৰ মুখস্থ নৰব এইখিনি বস্তু, নাইবা কনফিউজনত পৰিব পৰীক্ষাৰ আগদিনাখনে, নাইবা পৰীক্ষাত বহাৰ দিনাখনে আপোনালোকে কনফিউজনত পৰিব যদিহে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। চ' সেইকাৰণে এজ এ টিচাৰ মই আপোনালোকক নট অনলি ইনফৰ্মেশ্যন দিম, ইনফৰ্মেশ্যনৰ লগতে কেনেকৈ মুখস্থ ৰাখিব লাগে A to Z ডিটেইলছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু এইটো আপোনালোকৰ বাবে বহুতখিনি মানে লাভৱান আপোনালোকে হ'ব বুলি পেলাই মোৰ আশা আছে। সকলোকে নমস্কাৰ, মোৰ নাম জ্যোতিৰ্ময় পাটোৱাৰী, আপোনালোকৰ মৰমৰ জেপি ছাৰ। মই স্বাগতম জনালোঁ আপোনালোকক মোৰ চেনেল ৰ শ্ব' বাই জেপি ছাৰ বুলি পেলাই, ঠিক আছে। চ' এতিয়া মই আপোনালোকক এইখন মই দেখাইছোঁ, এইখন মই মেপখন বাৰু আগৰে আছিলে, বাট তাৰপাছত মই এইবোৰ বনাই লৈছোঁ আপোনালোকৰ সন্মুখত, মই প্ৰস্তুত কৰিছোঁ যাতে সময় বেছি নাযায়, সেইকাৰণে মই আগতীয়াকৈ বনাই থৈ দিছোঁ, ঠিক আছে। এতিয়া আমি ইয়াতে ট্ৰিক্স কিছুমান চাম, কেনেকৈ মুখস্থ ৰাখিব লাগে ট্ৰিক্স কিছুমান চাম। অভয়াৰণ্যসমূহ আমাৰ কেইখন অভয়াৰণ্য আছে বুলি পেলাই কোৱা হয়? 17খন আছে বুলি কোৱা হয়। কেইখনমান প্ৰপ'জডো আছে। প্ৰপ'জ মানে এতিয়ালৈকে মানে অভয়াৰণ্য ডিক্লিয়াৰ হোৱা নাই, বাট প্ৰপ'জড হয়, ঠিক আছে। আমি সেইখিনি চাম। বাট কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াতে? এইটো প্ৰশ্ন আহিব পাৰে যে অমুকখন অভয়াৰণ্য নাইবা অমুকখন ৱাইল্ড লাইফ চেংচুৱেৰী ক'ত আছে, কোনখন ডিষ্ট্ৰিক্টত আছে, সেইটো সুধিব পাৰে। কোনটো চনত এষ্টাব্লিছ হৈছিলে ৱাইল্ড লাইফ চেংচুৱেৰী হিচাপে ডিক্লেয়াৰ হৈছিলে, সেইটো সুধিব পাৰে। তাৰপাছত কোনখন চবতকৈ পুৰণা, চ' সেইটো সুধিব পাৰে আপোনালোকৰ। আৰু বিভিন্ন কুৱেশ্যন এটা সুধিব পাৰে, যেনেকৈ আপোনালোকৰ ইয়াৰ ভিতৰত এটা ৱাইল্ড লাইফ চেংচুৱেৰী এটা আছে আপোনালোকৰ দীপৰ বিলটো আছে। এতিয়া দীপৰ বিলৰ বিষয়ে আপোনালোকক সুধিব পাৰে। দীপৰ বিল ৱাইল্ড লাইফ চেংচুৱেৰীৰ লগতে এখন ৰামচাৰ ছাইট। এতিয়া ৰামচাৰ ছাইট কি হয় সেইটো সুধিব পাৰে। মই A to Z ডিটেইলছ আপোনালোকৰ লগত মই আজি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ, ঠিক আছে। আৰু লগতে ট্ৰিক্সবিলাক দেখাম। এনেকুৱা নহয় যে খালি নামকেইটা মই বকি গৈ আছোঁ, ন, তেনেকৈতো চবেই পাৰে। বাট মই ট্ৰিক্স আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যাৰ দ্বাৰা আপোনালোকে মুখস্থ মানে ৰাখিব পাৰিব, ঠিক আছে। তাৰ আগতে মই কথা এটা কৈ থৈ দিছোঁ, যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাবে যে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ লাভ হৈছে, তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে শ্বেয়াৰ কৰিব। যিমানে বেছি ভিউজ যায় সিমানে মই উৎসাহিত হ'ম, সিমানে মই সঘনাই ভিডিঅ' আপোনালোকৰ কাৰণে মই আনিম। আৰু টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলৰ লিংক কমেণ্ট বক্সত দিয়া আছে, তাতে গৈ পেলাই জইন হওক। তাতে আপুনি নোটছবোৰ ইয়াতে পাই যাব, যিখিনি নোটছ মই দিওঁ ইয়াতে পাই যাব। আৰু ইয়াৰ লগতে মই নোটছো আনিছোঁ আপোনালোকৰ কাৰণে, নোটছো আপোনালোকে পাই যাব ইয়াতে, ঠিক আছে। সঠিক নোটছ আছে ইয়াতে, নোটছো পাই যাব, সেইটো চিন্তাই নকৰিব। বাট টেলিগ্ৰাম চেনেলত জইন হৈ থৈ দিয়ক। এতিয়া পোনপ্ৰথমতে মই আৰম্ভ কৰোঁ বাৰু দীপৰ বিলৰ পৰা আৰম্ভ কৰোঁ, ঠিক আছে। দীপৰ বিলৰ পৰা মই আৰম্ভ কৰোঁ। এতিয়া দীপৰ বিল ক'ত আছে? কামৰূপত আছে, ঠিক আছে। আমাৰ ধাৰাপুৰ বুলি এডোখৰ জেগা আছে, কামৰূপৰ ধাৰাপুৰ বুলি এডোখৰ জেগা আছে। সেই ধাৰাপুৰ মানে আমাৰ গুৱাহাটী এয়াৰপৰ্টটো যে আছে, চ' গুৱাহাটীৰ এয়াৰপৰ্ট নেপাওঁতে মানে পায়, তাৰমানে দীপৰ বিলখন পায়, তাৰমানে ৰাস্তাৰ কাষতে আছে দীপৰ বিলখন, ঠিক আছে। এতিয়া এই দীপৰ বিলটো আপোনালোকৰ 1989ত ৱাইল্ড লাইফ চেংচুৰী হিচাপে ঘোষণা কৰা হৈছিলে। বাট ইয়াতে এটা কথা এটা চাব যে দীপৰ বিল 19 আগষ্টত মানে আপোনালোকৰ, মই ইয়াতে ক'ত লিখি দিওঁ, জেগাই নাই দেখোন ইয়াতে, বাৰু মই ইয়াতে লিখি দি আছোঁ, ৰ'ব এক ছেকেণ্ড। 19 আগষ্ট মই ইয়াতে লিখি দিছোঁ, 19 আগষ্ট 2002ত আপোনালোকৰ কি বুলি ডিক্লেয়াৰ হৈছে? এইখন ৰামচৰ ছাইট হিচাপে ডিক্লেয়াৰ হৈছে। কি বুলি ডিক্লেয়াৰ হৈছে? ৰামচৰ ছাইট হিচাপে। কি ছাইট হিচাপে? ৰামচৰ ছাইট হিচাপে, RAMSAR। ছাৰ ৰামচৰ মানে কি? ৰামচৰ ছাইট নাম্বাৰ, ৰামচৰ মানে কি ছাৰ? চাওক, ৰামচৰ ছাইট বুলি পেলাই নামটো পোৱা মানে এইটো এটা স্বীকৃতি হয়, এইটো এটা ৱেটলেণ্ডত পৰে, ঠিক আছে। জেকা ভূমি, তাৰমানে ৱেটলেণ্ড মানে জেকা ভূমি, মানে আমাৰ বিল চিল এইবিলাক মানে ৱেটলেণ্ডত পৰে, ঠিক আছে। অ'কে, চ' এতিয়া ৰামচৰ মানে কি হয়? এটা ট্ৰিটি এটা হৈছিলে আমাৰ ইৰাণৰ ৰামচৰ বুলি পেলাই এডোখৰ জেগাত ট্ৰিটি এটা হৈছিলে, এটা সন্ধি এটা চাইন হৈছিলে, গ্ল'বেল ট্ৰিটি। সেইটো মানে গোটেই বিশ্বৰ বহুতকেইখন দেশ তাতে মজুদ আছিলে, সেনেকুৱা টাইপৰ সন্ধি এখন চাইন হৈছে। আৰু এই ট্ৰিটিখন মানে কনজাৰভেশ্যনৰ লগত ৰিলেটেড হয়, ঠিক আছে। যে কনজাৰভেশ্যনৰ লগত তোমালোকৰ ৰিলেটেড হয়, মানে আপোনালোকৰ লগত ৰিলেটেড হয়। মই কেতিয়াবা তোমালোকৰ বুলি আহি যাব পাৰে, কাৰণ
11-12ৰ বাচ্চাকো পঢ়াই আছোঁ সিহঁতক পঢ়াওঁতে তোমালোকৰ বুলি ওলাই আপোনালোকক পঢ়াওঁতে আপোনালোকৰ বুলি ওলাই কেতিয়াবা খেলি মেলি হৈ যায় চ' সেইটো লৈ পেলাই আপত্তি নকৰিব নাইবা বেয়া নাপাব মই আপোনালোকক সন্মান কৰোঁ আপোনালোক বুলিয়ে পেলাই ক'ব বিচাৰোঁ কেতিয়াবা তোমালোক আহি যায় যিহেতু মই বাচ্চাকো পঢ়াই আছোঁ 11-12কো পঢ়াই আছোঁ ঠিক আছে অ'কে চলো এতিয়া চাব এতিয়া এইটো ৰামছৰ ছাইট বুলি পেলাই যে কৈছোঁ ইয়াতে জাগা নাই কাৰণে লিখিছোঁ এইটো এটা কি হয় এইটো এটা গ্ল'বেল ট্ৰিটি হয় এইটো এটা গ্ল'বেল ট্ৰিটি হয় আৰু এইটো আপোনালোকৰ ৰামছৰ বুলি পেলাই এডোখৰ জেগাত ক'ৰ ৰামছৰ ইৰাণৰ ৰামছৰ বুলি পেলাই এডোখৰ জেগাত আপোনালোকৰ চাইন হৈছিলে কেতিয়া কোন চনত 1971ত চাইন হৈছিল ঠিক আছে 1971 চনত এই ট্ৰিটিখন চাইন হৈছিলে আৰু ইয়াতে এইটো কনজাৰভেশ্যনৰ লগত ৰিলেটেড ঠিক আছে এতিয়া তাৰ পাছত এইটো কিহৰ লগত ৰিলেটেড ৱেটলেণ্ড কনজাৰভেশ্যন ৱেটলেণ্ড ঠিক আছে এইটো কনজাৰভেশ্যন প্ৰটেকশ্যন এনেকুৱা টাইপৰ মানে সেইটোৰ লগত ৰিলেটেড হয় ঠিক আছে এতিয়া আমাৰ ভাৰতত প্ৰায় 100খনৰো অধিক আপোনালোকৰ ৰামছৰ ছাইট আছে কিন্তু তামিলনাডুত চবতকৈ বেছি ৰামছৰ ছাইট আছে আমাৰ ভাৰতৰ ভিতৰত 20খনৰ আশে-পাশে আছে দেই 20খন প্লাছ মাইনাছ বুলি ভাবি লওক আৰু আপোনালোকে চ' 20খনৰ আশে-পাশে ৰামছৰ ছাইট আছে কিন্তু আমাৰ অসমত এখনেই আছে সেইখন হ'ল দীপৰ বিল চ' দীপৰ বিলৰ কথা অহাটো খুবেই মানে চান্স আছে দীপৰ বিলৰ কথা আহিব পাৰে তাৰমানে ঠিক আছে এতিয়া 2 নম্বৰতে আপোনালোকে চাব পাৰে আপোনালোকে শোণিতপুৰত বুঢ়া চাপৰি আছে আৰু সোণাই ৰূপাই বুলি পেলাই আছে শোণিতপুৰত বুঢ়া চাপৰি আৰু সোণাই ৰূপাই ঠিক আছে এইটো কেনেকৈ মুখস্থ ৰাখিব যে সোণ বুলি পেলাইতো আপোনালোকে গম পালে ঠিক আছে শোণিতপুৰৰ সোণ শব্দটোৰে এইটোও সোণ শব্দটো আছে ইয়াতে ঠিক আছে সোণ তো সোণাই ৰূপাই আৰু শোণিতপুৰ আপোনালোকে গমে পাব যে সোণাই ৰূপাই শব্দটো যদি আছে তাৰমানে শোণিতপুৰৰ লগত জড়িত সেইটো আপোনালোকে গম পাব কিন্তু বুঢ়া চাপৰি বুলি পেলাই কেনেকৈ গম পাব যে বুঢ়াবোৰৰ যেতিয়া মানুহবোৰ বয়সস্থ হৈ যাব নহয় চ' সিহঁতে মানে সোণৰ প্ৰতি সিমান এটা আকৰ্ষণ সোণ ধন এইবিলাকৰ প্ৰতি ইমান এটা আকৰ্ষিত নহয় চ' সেইকাৰণে বুঢ়াবিলাকৰ সোণৰ ৰূপৰ প্ৰতি ইমান আকৰ্ষণ নহয় আৰু সেই সোণ শব্দটোৰে আপোনালোকে শোণিতপুৰ বুলি পেলাই মুখস্থ ৰাখিব পাৰে চ' এনেকৈ আপোনালোকে অপশ্যনত যেতিয়া পাব তেতিয়া আপোনালোকে পটককৈ আপোনালোকৰ মনত পৰি যাব যে সোণাই ৰূপাই নাই বা বুঢ়া চাপৰিটো একচুৱেলি শোণিতপুৰৰ এখন আপোনাৰ হেৰি হয় ৱাইল্ড লাইফ চেংচুৰী হয় ঠিক আছে এতিয়া ধৰি লওক এতিয়া গোলাঘাটত আপোনালোকৰ এখন আছে যাৰ নাম হ'ল নাম্বৰ দৈগ্ৰুং বুলি পেলাই যোনখন 2003ত এষ্টাব্লিছ হৈছিলে সেইখন গোলাঘাটত আছে ছাৰ মুখস্থ কেনেকৈ ৰাখিব যে ৰ'ব দৈগ্ৰুং ৰ'ব এতিয়া চাব দৈ শব্দটো আছে নহয় দৈ শব্দটো আছে সৰু সুৰা কথা দেই ইয়াতে মানে সৰু সুৰা কিছুমান বস্তু আপুনি লিংক কৰি থৈ দিব যাৰ দ্বাৰা মুখস্থ হয় কিছুমান কথা মানে হাঁহি উঠা নহ'বও পাৰে কিছুমান কথা হাঁহি উঠা হ'ব পাৰে কিছুমান কথা ইলজিকেল হ'ব পাৰে কোনো প্ৰব্লেম নাই জাষ্ট মুখস্থ হ'লে হ'ল এতিয়া গোলা মানে কি হ'ল গোলা মানে আমাৰ এটা আইচক্ৰীম টাইপৰ এটা পায় এটা গোলা বুলি পেলাই কয় এনেকৈ চুপি পেলাই খাব লাগে ইয়াতে গোলা ঠিক আছে চ' কি ফ্লেভাৰৰ গোলা হয় দৈ ফ্লেভাৰৰ গোলা হয় কি ফ্লেভাৰৰ গোলা হয় দৈ ফ্লেভাৰৰ গোলা হয় চ' দৈ শব্দটোৰে আপোনালোকে গোলাঘাট বুলি পেলাই আপোনালোকে মুখস্থ মানে ৰৈ যাব নাইবা অপশ্যনত দেখিলে মনত পৰি যাব এইটো বস্তু ঠিক আছে এতিয়া নাম্বৰ দৈগ্ৰুং বুলি পেলাই আছে নাম্বৰ বুলি পেলাই আৰু এখন কিন্তু ৱাইল্ড লাইফ চেংচুৰী আছে যোনখন 1985ত এষ্টাব্লিছ হৈছিলে এইখন নতুন এইখন তাত ইয়াৰ তুলনাত এইখন পুৰণি এতিয়া অকল নাম্বৰ বুলি পেলাই যদি আহে তেতিয়াহ'লে আপোনালোকে গম পাব এইখন কাৰ্বি আংলঙত মানে অৱস্থিত হয় ঠিক আছে এতিয়া কাৰ্বি আংলঙত অকল নাম্বৰ বুলি পেলাই এখন নাই কাৰ্বি আংলঙত আৰু আছে ইষ্ট কাৰ্বি আংলং ৱাইল্ড লাইফ চেংচুৰী আছে নাম্বৰখন আছে গৰম পানী আছে আৰু মৰাট লংৰি ৱাইল্ড লাইফ চেংচুৰী আছে এতিয়া ছাৰ মুখস্থ কেনেকৈ ৰাখিম চাব কেনেকৈ মুখস্থ ৰাখিব আপোনালোকে চাব কাৰ্বি আংলঙত আছে নহয় জানো এখন কাৰ্বি আংলঙত এখন দুখন তিনিখন এই 4 বুলি পেলাই কৈ থৈ দিলোঁ ঠিক আছে এতিয়া কাৰ মানে হ'ল এখন মাৰুতি কাৰ ঠিক আছে এখন কাৰ ঠিক আছে এটা মানে ডাঙৰ নামী মানুহ এজন নাম থকা মানুহ এজনে বিৰাট স্পীডত কাৰ চলাই আছিলে তাৰ এটিটিউড তাৰ মানে যে মই বহুত ধনী মানুহ মোৰ ডাঙৰ কাৰ আছে মই চিন্তা নকৰোঁ কাৰোবাক যদি খুন্দিয়াবলগীয়া হয় মই খুন্দা মাৰি দিম কিন্তু মই স্পীডত যামেই চ' এনেকুৱা এটিটিউড লোৱা মানুহ এজন আছে যোনে কাৰ চলাই আছে ঠিক
ঠিক আছে ডাঙৰ নাম থকা মানুহ তাৰমানে চ' সেইকাৰণে নাম বৰ বুলি পেলাইছে বৰ নাম ডাঙৰ নাম থকা মানুহ যোনে কাৰ চলাই আছে সি যিহেতু বহুত বেয়াকৈ কাৰ চলাইছে চ' সেইকাৰণে এজন মানুহে লোকেল মানুহ এজনে ধমকি দিলে যে মাৰত গৰম পানী ওলাই যাব মানে কি গম পাইছে নাই মানে পেচাব ওলাই যাব কি দিলে যে মাৰত গৰম পানী ওলাই যাব মানে কি গম পাইছে নাই মানে পেচাব ওলাই যাব কুকুৰা চৰাই এটা আছিল আৰু এই কুকুৰা চৰাইটো কি কৰিলে চক্ৰ এইটো এটা ডাঙৰ চক্ৰ এটা দি পেলাই কাটি দিলে তাৰমানে এই চক্ৰ এটা দি গলটো কাটি দিলে তাৰমানে কুকুৰা চৰাইটোৱে গলটো কাটি দিয়াৰ লগে লগে লাষ্ট মাত লাগিছে কক মানে হল ককৰাঝাৰ কিহেদি কাটি দিলে চক্ৰ দি কাটি দিলে মানে হল চক্ৰশিলা কাটি দিলে একদম তাৰ মানে মুৰ্গীটোৰ গা ধুই গ'ল তাৰমানে তেজেৰে গা ধোৱা গ'ল মানে ধুবৰি কিহেৰে গা ধোৱা গ'ল আপোনালোকৰ তেজেৰে গা ধোৱা গ'ল তেজেৰে পুৰা গা ধোৱা গ'ল পুৰা চক্ৰতে কাটি দিয়াৰ কাৰণে তাৰমানে কি হ'ল তেজেৰে গা ধোৱা গ'ল তাৰমানে কিহেৰে গা ধোৱা গ'ল তেজেৰে গা ধোৱা গ'ল মানে হ'ল ধুবৰি তাৰমানে ধুবৰি আৰু কোকৰাঝাৰত চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী আছে বুলি পেলাই আমি ইয়াৰ পৰা মুখস্থ ৰৈ গ'ল তাৰমানে ঠিক আছে এইটো হ'ল কুকুৰা চৰাই অ'কে ইয়ালৈকে বুজি পালে এতিয়া এইটো মই ক্লিয়াৰ কৰি দিওঁ অ'কে নেক্সট আৰু কি আছে বৰনদী কৰিছে ওদালগুৰিত আছে বৰনদী ঠিক আছে কেনেকৈ মুখস্থ ৰাখিব অ'কে ঠিক আছে এটা নদী এটা আছে এইটো কেনেকৈ মুখস্থ ৰাখিব এটা নদী এটা আছে এইটো মুখস্থ ৰাখিব চাব এটা ডাঙৰ নদী এটা আছে ডাঙৰ নদী এটা আছে আৰু এই ডাঙৰ নদীটোত এডাল গছ এডাল আছে ৰ'ব এই ডাঙৰ নদীত এডাল গছ এডাল আছে ঠিক আছে এডাল ডাঙৰ গছ এডাল আছে ঠিক আছে আৰু গছডালৰ ডাল আছে বহুতখিনি ঠিক আছে গছডালৰ বহুত ডাল আছে আৰু এইডাল কি হয় এডাল গছ ঠিক আছে এডাল গছ ঠিক আছে এতিয়া এই নদীটোৰ পাৰত ফাৰ্ষ্ট অফ অল এই গছৰ গুৰিটো কৰিছে নদীটোৰ পাৰত আছে ঠিক আছে আৰু ডালবিলাক এনেকে ওলাই আহিছে নদীটোৰ গছডাল ইয়াতে আছে নহয় নদীটো ইয়াতে আছে নহয় ডালবিলাক ওলাই আহিছে মানে নদীটোৰ ওপৰতে ডালবিলাক মানে এনেকে আছে আৰু তাৰমানে চ' তাৰমানে ডাল আৰু গুৰি তাৰমানে ডালগুৰি মানে হ'ল ওদালগুৰি ডাল আৰু গুৰি মানে ওদালগুৰি ঠিক আছে ক'ৰ পাৰত আছে নদী এটাৰ পাৰত আছে তাৰমানে ক'ৰ আছে বৰনদী ঠিক আছে চ' বৰনদী যোনখন আপোনালোকৰ ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে ওদালগুৰিত আছে চ' সেইটো কথাই আমি গম পালোঁ ক'ত আছে বৰনদীটো ক'ত আছে ওদালগুৰি আৰু আপোনালোকৰ এইটো জেগাত আছে বুলি পেলাই আপোনালোকে গম পালোঁ আমি তামোলপুৰ ওদালগুৰি এইটো জেগাত আছে ঠিক আছে অপশ্যনত দেখা পোৱাৰ লগে লগে আপোনালোকে গম পাই যাব চাওক যিকোনো এখন ৱাইল্ড লাইফ চেঞ্চুৰী এটা নিৰ্দিষ্ট ডিষ্ট্ৰিক্টৰ ভিতৰতে থাকিব লাগিব বুলি কথা নাই তাৰ বাউণ্ডেৰীটো অকণমান পাৰ হৈ পেলাই দুটা ডিষ্ট্ৰিক্টক কভাৰ কৰিব পাৰে তিনিটা ডিষ্ট্ৰিক্টত কভাৰ কৰিব পাৰে সেইটো লৈ পেলাই কোনো মানে আপোনালোকে মানে ক'ৰবাত বেলেগ পাব পাৰে সেইটো লৈ পেলাই আপত্তি নকৰিব জাষ্ট এৰিয়াটো জানি লওক ইয়াতে ঠিক আছে অ'কে তাৰপাছত বুঢ়া চাপৰিৰ কথা ক'লোঁ নাম্বৰ দৈগুৰুঙৰ কথা ক'লোঁ গোটেইবিলাকতো ক'লোৱে নহয় জানো বৰদৈবাম বিলমুখ বাৰ্ড চেংচুৱাৰী অ'কে ঠিক আছে এইটো কেনেকৈ মুখস্থ ৰাখিম এটা ইয়াতে খালি বি আৰু ডি আছে এটা চাবচোন ইয়াতে আপোনালোকে খালি কি পাব বি পাব এইটো বি ৰ'ব খালি বি আৰু ডি পাব ইয়াতে আপোনালোকে এইটো বি পালে এইটো বি পালে এইটো বি পালে এইটো ডি পালে এইটো ডি পালে তাৰমানে কেইটা বি আছে ইয়াতে 4টা বি আছে বৰদৈ বাম বিল বাৰ্ড 4টা বি আছে হয়নে তাৰমানে আপোনালোকে গম পালে যে 4টা বি আছে চ' বি 4টা বি আৰু ডি কেইটা আছে ডিত এটা দৈ বুলি পেলাই ডিত এটা আছে দৈ বুলি পেলাই শব্দটো এটা দি আছে আৰু ধেমাজিত দি আছে বি ডি তাৰমানে য'ত বি ডি আছে তাৰমানে আপোনালোকে য'ত মানে এইটো বস্তু প্ৰশ্ন আহে পেপাৰত তাতে আপোনালোকে পটককৈ মনত পৰি যাব যে বি ডি তাৰমানে বৰদৈ বাম বিলমুখ বাৰ্ড চেংচুৱাৰী ক'ত আছে ডিত আছে মানে ধেমাজিত আছে চ' এনেকৈ আপোনালোকৰ মুখস্থ ৰাখি দিব নাইবা বি ডি এইচ বুলি পেলাই মুখস্থ ৰাখিব
চ' তেনেকৈ আপোনালোকৰ মুখস্থ হৈ যাব ঠিক আছে চ' পানী দিহিঙৰ কথা ক'লোঁ গোটেইখিনি কথা মই ক'লোৱে আপোনালোকক চবতকৈ স্মলেষ্ট সেইটো হ'ল ভেৰজান বৰজান বুলি পেলাই যোনটো ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেইটো স্মলেষ্ট হয় সেইটো 7.22 স্কুৱেৰ কিলোমিটাৰত মানে আপোনালোকৰ ফেলি আছে ঠিক আছে এতিয়া যদি মই আপোনালোকৰ নোটছখিনিলৈকে যাওঁ আকৌ এবাৰ কৈছোঁ চাওক ইমান ধুনীয়াকৈ যদি মই আপোনালোকক বুজাইছোঁ আৰু যদি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে কাইণ্ডলি শ্বেয়াৰ কৰিব কাৰণ মই ইয়াতে কোনো কোৰ্চ বিক্ৰী কৰা নাই মই একদম ফ্ৰীত মই বেলেগ কাম কৰি আছোঁ মই বেলেগ এটা মানে হেৰিত কাম কৰি আছোঁ কোম্পানীত কাম কৰি আছোঁ ঠিক আছে ত' মই জাষ্ট গভমেণ্ট এক্সামৰ কাৰণে মই আপোনালোকক সহায় কৰি আছোঁ তাৰ বিনিময়ত মই কিবা এটা কোৰ্চ লঞ্চ কৰিব পাৰিলোঁ মোৰ তাতে কোনো আপত্তি নাছিলে বাট মই বিচাৰোঁ যে আপোনালোকে ফ্ৰীত পঢ়ক বাট তাৰ বিনিময়ত মোক এটা বস্তু এটা লাগিব যে অসমৰ চুকে কোণে থকা দুখীয়া মানুহে যাতে মোৰ তাৰ পৰা ফ্ৰীত এই কোৰ্চটো ল'ব পাৰে আৰু তাৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰাটো জৰুৰী যদি আপোনালোকে শ্বেয়াৰ কৰে যদি ভিউজ বেছি হয় তেতিয়াহ'লে মই এইখিনি বস্তু কণ্টিনিউ কৰিম মই নিজৰ পাৰ্চনেল টাইম কাটি পেলাই যদি মই ইয়াতে ফ্ৰী কোৰ্চ এটাত যদি মই যদি মই টাইম লগাই আছোঁ তেতিয়াহ'লে আপোনালোকে জানক যে মই তাৰ বিনিময়ত কিবা এটাটো বিচাৰিম আৰু সেই কিবা এটাটো হ'ব যে আমাৰ অসমৰ চবতকৈ দুখীয়া মানুহবিলাকৰো উন্নতি কেনেকৈ ফ্ৰীতে যাতে এই কণ্টেণ্টবোৰ পঢ়ি পেলাই পৰীক্ষা এটা মানে পাছ কৰিবৰ কাৰণে সক্ষম হয় জাষ্ট এইখিনি বস্তু বিচাৰিছোঁ অসমীয়া হিচাপে আপোনালোকে অন্ততঃ এইখিনি হেল্প কৰিব পাৰিব এইটো অকল মোৰ হেল্প বুলি পেলাই নহয় এইটো সমগ্ৰ আমাৰ অসমৰ চুকে কোণে থকা দুখীয়া মানুহৰ নাইবা আৰ্থিকভাৱে যোনবোৰ বেছি মানে সবল নহয় তেখেতসকলৰ কাৰণে এইটো হেল্প হ'ব চ' এইখিনি কৰিব বুলি পেলাই মোৰ আশা আছে বাৰু কণ্টিনিউ কৰোঁ শ্বেয়াৰ কৰিব হোৱাটছএপ ইনষ্টাগ্ৰাম য'তে আছে শ্বেয়াৰ কৰিব যিমান ভিউজ বাঢ়িব সিমানেই মই বেছিকৈ সঘনে লাইক ভিডিঅ'জবোৰ মই মোৰ চেনেলত লৈ আহিম ঠিক আছে আৰু টেলিগ্ৰাম আৰু আপোনালোকৰ হোৱাটছএপৰ চেনেলৰ লিংক মই কমেণ্ট বক্সত দি দিছোঁ তাতে আপোনালোকে জইন কৰি পেলাই নোটছবোৰ তাতে পাব পাৰিব ঠিক আছে এই চাওক ৱাইল্ড লাইফ চেঞ্চুৰী কি হয় ইয়াতে ডেফিনেশ্যন দি আছে এইবিলাক মই দিয়ে দিম তাতে চাই পেলাই আপোনালোকে পঢ়িব পাৰিব মই টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত মই দি দিম তাতে আপোনালোকে চাই পেলাই পঢ়িব পাৰিব ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 মতে আপোনালোকৰ ৱাইল্ড লাইফ চেঞ্চুৰী আৰ প্ৰাইমেৰী নটিফাইড বাই ষ্টেট গভমেণ্টে মানে নটিফিকেশ্যন দিয়ে তাৰমানে এইটো ৱাইল্ড লাইফ চেঞ্চুৰী ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত মানে নটিফিকেশ্যনবোৰ আহে ঠিক আছে নেক্সট ক'ত আছে মই এইবিলাক বাৰু কৈ দিলোঁ অলৰেডি মই কৈ দিলোঁ চোৱা দৰকাৰ নাই ঠিক আছে কাৰ্বি আংলং গৰম পানীৰ কথা মই আপোনালোক কৈ দিলোঁ গৰম পানী কাৰ্বি আংলঙত আছে হয়নে নহয় চ' এইখিনি কথা মই কৈ দিলোঁ কাৰ্বি আংলঙত আপোনালোকৰ কি আছে গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী আছে তাৰপাছত আপোনালোকৰ লংৰাই ঠিক আছে মাৰত বুলি পেলাই শব্দটো আছে মাৰত গৰম পানী ওলাই যাব বুলি পেলাই আছে তাৰমানে মাৰত আৰু গৰম পানী এই দুটা ক'ত পৰে কাৰ্বি আংলঙতে পৰে ঠিক আছে অ'কে আৰু ডাঙৰ নামৰ মানুহ এজন বৰ ডাঙৰ নাম থকা মানুহ যেনে কাৰখন চলাইছিল নাইবা কাৰ্বি আংলঙৰ কাৰখন চলাইছিল নাম থকা মানুহ ডাঙৰ নাম থকা মানুহ মানে হ'ল নাম্বৰ মই অলৰেডি সেইখিনি কথাও ক'লোঁ আপোনালোকক চ' ইয়াতে গোটেইখিনি আপোনালোকে পাই যাব চাই ল'ব ইফালে চ' বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা আপোনালোকে ইয়াতে চাই ল'ব পাৰে মই এইখন দি দিম মই হোৱাটছএপত দি দিম ঠিক আছে চক্ৰশিলাৰ কথা মই ক'লোঁ বুঢ়া চাপৰিৰ কথা মই আপোনালোকক ক'লোঁ পানী দিহিঙৰ কথা মই আপোনালোকক ক'লোঁ ঠিক আছে তাৰপাছত মই হলংপাৰৰ কথা মই আপোনালোকক ক'লোঁ ঠিক আছে তাৰপাছত পবিতৰাৰ কথা মই আপোনালোকক ক'লোঁ পবিতৰা ঠিক আছে পবিতৰা মানে পিফালে পাপ কৰিলে মৰি যায় তাৰমানে মৰিগাঁৱত আছে ইয়াতে মৰিগাঁৱত আছে ঠিক আছে অ'কে চ' আপোনালোক মই সোণাই ৰূপাইৰ কথা মই আপোনালোক ক'লোঁ ঠিক আছে ভেৰজান বৰজানৰ কথা মই আপোনালোক ক'লোঁ কেইটামান কুৱেশ্যনো আছে লাষ্টৰ ফালে কেইটামান কুৱেশ্যনো আছে আপোনালোকে চাই ল'ব ঠিক আছে তাৰপিছত ইষ্ট কাৰ্বি আংলঙৰ কথা মই আপোনালোক ক'লোঁ এইবিলাক কথা ক'লোঁ নাম্বৰৰ কথা মই আপোনালোক ক'লোঁ মাৰত লংৰাইৰ কথা ক'লোঁ মই নাম্বৰ দৈগুৰুঙৰ কথা ইমান ধুনীয়াকৈ ক'লোঁ ঠিক আছে গোটেইখিনি মই আপোনালোক কোৱা হ'লে আমচাঙৰ কথা আছে ইয়াতে ঠিক আছে অ'কে কামৰূপ মেট্ৰত আছে আমচাংখন ঠিক আছে অ'কে চ' প্ৰটেক্টেড ৰ'ব এক ছেকেণ্ড বৰাইল বুলি পেলাই এইটো মই ক'লোঁ আপোনালোকক ঠিক আছে বৰাইলৰ কথা মই আপোনালোক ক'লোঁ দীপৰ বিলৰ কথা মই আপোনালোক ইমান ধুনীয়াকৈ ক'লোঁ গোটেইখিনি আপোনালোক কোৱা হৈ গৈছে ঠিক আছে প্ৰেক্টিছ কুৱেশ্যন গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী ওৱান অফ দ্য অল্ডেষ্ট প্ৰটেক্টেড এৰিয়া ঠিক আছে গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে সুধিছে মই কি কৈছিলোঁ মাৰত গৰম পানী ওলাই যাব ওলাই যাব ঠিক আছে মাৰত মানে হ'ল মাৰাত লংৰি ঠিক আছে আৰু গৰম পানী মানে হ'ল পেচাব ওলাই যাব পেচাব মানে গৰম পানী ওলাই যাব মানে গৰম পানী ওলাই যাব গৰম পানী আৰু গৰম পানী কাৰ ওলাই যাব পেচাব কাৰ ওলাই যাব মাৰত কাক মাৰিব সেই কাৰ চলাই থকা এজন ডাঙৰ নাম থকা মানুহ ডাঙৰ নাম মানে কি হ'ল আপোনালোকৰ নাম্বৰ মানে ডাঙৰ নাম থকা মানুহ এজনৰ কি চলাই আছিলে কাৰ এখন চলাই আছিলে কি চলাই আছিলে এখন কাৰ চলাই আছিলে এতিয়া এইখিনি বস্তুৰ পৰা আপোনালোকে অপশ্যনত বিচাৰক মনত নপৰিব পাৰে কিন্তু বিচাৰক নগাঁও গোলাঘাট কাৰ্বি আংলং কোকৰাঝাৰ কেনেকৈ মোৰ কাৰ বুলি আছে দেখোন কাৰৰ লগত মিলি গৈছে দেখোন য়েছ
এইটোৱে এনচাৰ তো টিক মাৰ্ক দি পেলাই আহক আপুনি ঠিক আছে এনেকৈ মুখস্থ হৈ যাব কেইটামান নপঢ়োৱা কেইটামান কুৱেশ্যন ইয়াতে আছে ঠিক আছে চ' ক'ত লোকেটেড হয় কাৰ্বি আংলঙত এইটো কথা আছে সেম মানে এইখন শ্লাইড হ'ল আনচাৰৰ শ্লাইড তাৰমানে ঠিক আছে নেক্সট এইটো চাব আপোনালোকৰ পিগমি হক বুলি পেলাই যোনটো আপোনালোকৰ ক'ত লিখা আছে ইয়াতে পিগমি হকক কি বুলি পেলাই লিখে নলগাহৰি য়েছ নলগাহৰি ঠিক আছে আৰু হিস্পিড হেয়াৰ বুলি পেলাই এটা আপোনালোকৰ পহু এটা ঠিক আছে নলগাহৰি আৰু হিস্পিড হেয়াৰ বুলি পেলাই এইটো ক'ত পোৱা গৈছে ঠিক আছে প্ৰটেকশ্যন এই পিগমি হক আৰু আপোনালোকৰ পিগমি হক মানে নলগাহৰি আৰু হিস্পিড হেয়াৰৰ প্ৰটেকশ্যনৰ কাৰণে কোনখন ৱাইল্ড লাইফ চেংচুৰী জড়িত হয় সেইটো কথা আপোনালোক সুধিছে চ' ইয়াৰ উত্তৰটো হ'ব বৰনদী চক্ৰশিৰা ৱাইল্ড লাইফ চেংচুৰীখন কিহৰ কাৰণে জনা যায় ছেকেণ্ড প্ৰটেক্টেড হেবিটেট ইন ইণ্ডিয়াত ছেকেণ্ড প্ৰটেক্টেড হেবিটেট বুলি পেলাই জনা যায় কোনটো স্পেচিছৰ কাৰণে ঠিক আছে কোনটো মানে প্ৰজাতিৰ কাৰণে চ' কোনটো প্ৰজাতিক মানে প্ৰটেকশ্যন দিয়ে এইটো হ'ল গল্ডেন লেংগুৰ বুলি পেলাই প্ৰজাতিটোক প্ৰটেকশ্যন দিয়ে এইটো হ'ল আনচাৰটো ঠিক আছে নেক্সট অনলি ৰামচাৰ চাইট অফ আছাম অনলি ৰামচাৰ চাইট মই আপোনালোক ক'লোৱে এইটো হ'ব আপোনালোকৰ দীপৰ বিল হ'ব ঠিক আছে অনলি ৰামচাৰ চাইট কি হ'ব দীপৰ বিল হ'ব ঠিক আছে আৰু দীপৰ বিল ঠিক আছে নেক্সট আপোনালোকৰ আছে এতিয়া কৈছে হুইচ ৱাইল্ড লাইফ চেংচুৰী কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ইজ ইন আছাম ইজ ইউনিকলি কম্প'জড অফ 3 ছেপাৰেট জিঅ'গ্ৰাফিকেল ব্লকছ 3টা জিঅ'গ্ৰাফিকেল মানে ভৌগোলিক মানে ব্লক কেইটামান আছে আৰু ইজ ডেজিগনেটেড এজ এন ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া মানে চৰাইৰ লগত জড়িত ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া চৰাইৰ লগত জড়িত হয় ঠিক আছে বাৰ্ড এৰিয়া আৰু ক'ত আছে দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভত আছে চ' এইকেইখনৰ ভিতৰত কোনখন হ'ব চ' এইখন হ'ব ভেৰিজানখন হ'ব আপোনালোকৰ এই বাৰ্ডৰ লগত জড়িত আৰু আপোনালোকৰ জিঅ'গ্ৰাফিকেলি আপোনালোকৰ 3টা পৃথক ভৌগোলিক খণ্ডৰে মানে গঠিত হৈ আছে তাৰমানে এইখন ঠিক আছে চ' এইখিনি আপোনালোকে গম পাই যাব আৰু তিনিটা ইয়াতে মুখস্থ ৰাখিবৰ কাৰণে আৰু সহজ 3টা ভেৰিজান বৰজানটো কি আছিলে মই আপোনালোকক অলৰেডি কৈ থৈছোঁ ভেৰিজান বৰজান কেইটা ভেড়াৰ কথা কৈছিলোঁ 3টা ভেড়া কাৰণ ক'ত লোকেটেড 3 চকীয়া 3 কাৰণে 3টা ভেড়া আঁকিছিলোঁ চ' ইয়াতে ভৌগোলিক খণ্ডও 3টাই আছে তাৰমানে চ' ইমান সহজকৈ আপোনালোকে মুখস্থ ৰাখিব পাৰিব এইটো আপোনালোকে এবাৰ চাই লওক চ' ঠিক আছে চ' এইটো ভেৰিজান বৰজান ঠিক আছে চ' ইয়ালৈকে আপোনালোকক বুজালোঁ আৰু আশা কৰোঁ যে আপোনালোকে ইয়ালৈকে বুজি পাইছে আকৌ এটা ইম্পৰ্টেণ্ট কথা এটা কৈ থৈ দিওঁ চাওক ইম্পৰ্টেণ্ট কথা এটা কৈ থৈ দিওঁ এবাৰ এইটো চাই ল'ব বাকী নোটছ পঢ়ক নপঢ়ক প্ৰব্লেম নাই বাট এইখন বনোৱাটো জৰুৰী আপোনালোকে এইখন বনোৱাটো জৰুৰী এনেকৈ পঢ়িলেহে আপোনালোকৰ মুখস্থ ৰ'ব নহ'লে নোটছটো চবেই পঢ়ে কণ্টেণ্ট চবৰে কাষত আছে গুগলত মাৰি দিলে পাব চবতে মাৰি দিলে পাব বাট দিছ ইজ এ মাষ্টাৰপিচ দিছ মাষ্টাৰপিচ ইউ হেভ টু মেক আপুনি এই মাষ্টাৰপিচখন নিজ হাতেৰে বনাব লাগিব তেতিয়াই মুখস্থ ৰ'ব বাৰ বনাব লাগিব 3বাৰ 4বাৰ প্ৰেক্টিছ কৰক অসমৰ মেপখন ক'ত কি আছে তেতিয়া মুখস্থ ৰ'ব আৰু সেইখিনিয়ে ক'বলৈ আছিলে যে শ্বেয়াৰ কৰিব কাইণ্ডলি কৈছোঁ শ্বেয়াৰ কৰিব চ' ডেট মানে চবেই লাভ উঠাব পাৰে এইখিনি ধন্যবাদ